2024 পৰিলে অৰ্থাৎ নতুন বছৰ পৰিলে আৰু নতুন বছৰৰ আৰম্ভণিতে ইউটিউবৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে তো আমাৰ কাৰণে ভাল খবৰ নহয় জানো তো কি আপডেট সেই সম্পৰ্কে আলোচনা কৰিম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু যদিহে আপুনি এজন ইউটিউবাৰ হয় তেনেহলে আপুনি নিশ্চয় ইউটিউবত ভিডিঅ' আপলোড দিয়ে নহয় জানো আৰু আপলোড দিবলৈ হলে আপোনালোকে নিশ্চয় ইউটিউব যেটো নেকি এপ্লিকেশন তাত গৈ আপোনালোকে ভিডিঅ'বিলাক আপলোড দিয়ে আৰু আপলোড দিয়াৰ পিছত যিখিনি কাম বাকি থাকে সেইখিনি কাম আপোনালোকে এটা এপছৰ পৰা কামটো কৰে নহয় জানো হেয়া হৈছে YT ষ্টুডিও বা ইউটিউব ষ্টুডিও নহয় জানো এটা কথা হল এতিয়াৰে পৰা আপোনালোকে ভিডিঅ' আপলোড দিবলৈ ইউটিউব এপ ওপেন কৰিব নালাগে যেটো থৰেদি আমি ভিডিঅ'বিলাক চাও এই এপ্লিকেশনটোত গৈ আপোনালোকে ভিডিঅ' আপলোড দিব নালাগে নতুবা ক্ৰম ব্ৰাউজাৰৰ পৰা আপোনালোকে আপলোড দিব নালাগে এতিয়াৰে পৰা আপোনালোকে ডাইৰেক্ট YT ষ্টুডিওৰ পৰাই ভিডিঅ'সমূহ আপলোড দিব পাৰিব তো কেনেকৈ আপোনালোকক দেখুৱাম কিন্তু আপোনালোকে হয়তো চোৱা নাই এতিয়ালৈকে বহুতৰ আপডেটটো আহিছে অৰ্থাৎ বহুতৰ ক্ষেত্ৰত আহিছে আপডেটটো আৰু বহুতৰ মোবাইলত এতিয়ালৈকে অহা নাই চাগে নিশ্চয় আহিব পৰৱৰ্তী সময়ত তো প্ৰায়ভাগ মানুহৰ আহিছে তো কেনেকৈ আপোনালোকে YT ষ্টুডিওৰ পৰাই আপলোড দিব পাৰিব ব্লগ আমি মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছো সব বন্ধুসকল আগতে আমি কি কৰিছিলো এনেকৈ ভিডিঅ' আপলোড দিবলৈ হলে ইয়াত আহি আমি এপ্লিকেশনটো ওপেন কৰিছিলো অৰ্থাৎ এপটো ইউটিউব এপটো ওপেন কৰো নহয় জানো আৰু কৰাৰ পিছত আপোনালোকে নিশ্চয় তলত দেখা পাইছে এই অপচনটো প্লাস আইকনটো ইয়াত গৈ আমি এনেকৈ ক্লিক কৰো ক্লিক কৰাৰ পিছত ইয়াত চাওক ক্ৰিয়েট শৰ্ট আপলোড ভিডিঅ' লাইভ গো লাইভ আৰু ক্ৰিয়েট পোষ্ট নহয় জানো এটা আপলোড ভিডিঅ' হলে আমি ইয়াত এনেকৈ ক্লিক কৰি আপলোড দিব লাগিছিল ভিডিঅ'টো নহয় জানো আৰু গ্যালাৰীৰ পৰা যেটো নেকি সেভ কৰি থোৱা ভিডিঅ' হেতু আমি আপলোড দিছিলো এটা কথা হল এই এপটোত এতিয়া আমি যাবলৈ দৰকাৰ নাই কাৰণ ইউটিউব এপটো ওপেন কৰিবলৈ দৰকাৰ নাই ইয়াৰ পৰা আপলোড দিব নালাগে নতুবা আগতে আমি কৰিছিলো কি ক্ৰম ব্ৰাউজাৰ এই ক্ৰম ব্ৰাউজাৰৰ পৰা আমি আপলোড দিছিলো নহয় জানো ইয়াত ইউটিউব সাৰ্চ কৰি ধৰলক এইটো ইউটিউব নহয় জানো সাৰ্চ কৰি আমি ইয়াৰ পৰা আপলোড দিছিলো কিন্তু এতিয়াৰে পৰা আৰু সহজ হৈ গৈছে এটো হৈছে কি সাওক YT ষ্টুডিওটো ওপেন কৰিলো আপোনালোকে নিশ্চয় গম পাইছে না জানো তো এটা আপোনালোকে ইয়াৰ প্ৰায় আমি সকলো মেনেজ কৰো নহয় জানো এনেকৈ ধৰলক আমি ভিডিঅ' সমূহ চাও আমাৰ ইউটিউব ভিডিঅ' কিমান আছে কোড কি হৈছে কপিৰাইট লাগিছে নে কিবা লাগিছে বা কমেন্ট সেকশন চাও নহয় জানো আৰু বা এনালিটিক্স এনেকৈ চাও নহয় জানো অৰ্থাৎ আমাৰ যেটো নেকি ইউটিউব চেনেল হেতুৰ কন্ট্ৰলটো ইয়াৰ পৰা আমি কৰো নহয় জানো তো এতিয়া কথা হল ভিডিঅ' আপলোড দিবলৈ এটা কলৈকো যাব দৰকাৰ নাই তো এপ্লিকেশনটো ওপেন কৰিলো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত চাওক এটা প্লাস আইকন দেখিছে মই প্লাস আইকনটোত ক্লিক কৰি দিলো নহয় জানো ক্লিক কৰাৰ লগে লগে চাওক ইয়াত আহিলে ফটো আৰু এলবামছ তো এতিয়া আমাৰ ৰিসেন্ট ভিডিঅ' সমূহ যিবিলাক ভিডিঅ' আছে তো ইয়াত দেখুৱাইছে এটা কথা হল কি ধৰিলক আমাৰ যেনেবা ভিডিঅ'টো এটোই আছিল এই ভিডিঅ'টো অলৰেডি মই আপলোড দিছো তথাপিও আপোনালোকক দেখুৱাৰ কাৰণে মই ক্লিক কৰিছো তো এই ভিডিঅ'টো নহয় জানো আপলোড দিব লাগে এতিয়া এনেকৈ আপলোড দিছো ঠিক যেনেকৈ আমি ইউটিউব ষ্টুডিওৰ পৰা ইউটিউব এপ্লিকেশনৰ পৰা যেনেকৈ আপলোড দিও ঠিক তেনেকৈ অপচনটো আহিছে দেখিছে নহয় ইয়াত চাওক পেন্সিল আইকন আছে তো ইয়াত ক্লিক কৰিলে আমি থাম্বনেলটো লগাব পাৰিম এটা কথা হল এইটো ভিডিঅ' নহয় জানো এইটো ভিডিঅ'টো এতিয়া ইয়াত চাওক মোৰ নামটো আছে চেনেলৰ নামটো ইয়াত যদি আমি ক্লিক কৰো ইয়াত চাওক ক্ৰিয়েট এ টাইটেল ইয়াত এনেকৈ ক্লিক কৰিলে ইয়াত টাইটেলটো দিব গৈছে ভিডিঅ'ৰ টাইটেলটো নহয় জানো তাৰ পিছত এটো কৰিলো কৰাৰ পিছত ইয়াত ডেসক্ৰিপচন ইয়াত আহিলে চাওক ডেসক্ৰিপচনটো ইয়াত আমি ইয়াৰ পৰা অৰ্থাৎ ফিল আপ কৰি দিব লাগিব কৰাৰ পিছত এটা কথা হল কি চাওক ইয়াত ডাইৰেক্টলি ইয়াত কেনেকৈ আহিছে ভিডিঅ'টো ইয়াত প্ৰাইভেট আহিছে দেখিছেন হয় প্ৰাইভেট আমি ভিজিবিলিটি যদি এনেকৈ ক্লিক কৰো ইয়াত আমি আনলিস্টেড কৰি লব পাৰো আৰু আনলিস্টেড কৰিলে কোনেও নেদেখে ভিডিঅ'টো নহয় জানো কিন্তু প্ৰাইভেট কৰাৰ লগে কি হ'ব অনলি পিপল ইউজ চয়েস ক্যান ভিউ তো এই কাৰণে আমি এটো আনলিস্টেড কৰি লৈছো আৰু পাব্লিকটো কৰিবই নোৱাৰো যেতিয়ালৈকে আমাৰ কমপ্লিট নহয় জানো তো এতিয়া এটো হৈ গল এতিয়া তাৰ পিছত আমি বাকি কামখিনি কৰাৰ পিছত ইয়াৰ পৰা আপলোড দিব পাৰো নতুবা আমি থাম্বনেলটো একেবাৰে লগাই ইয়াৰ পৰা আপলোড দিব পাৰো নহয় জানো আপলোড দি দিলো আপলোড দিয়াৰ পিছত বাকি কামখিনি যেনেকৈ আগতে আমি কৰিছিলো ঠিক তেনেকৈ কৰিব লাগিব ধৰিলক মই বেলেগ এটা ভিডিঅ' দেখুৱাইছো যেটো নেকি অলৰেডি আমাৰ আগতে আপলোড দিয়া হৈছে নহয় জানো তো এই ভিডিঅ'টো যেনিবা নহয় জানো এই ভিডিঅ'টোৱে হৈ গল তো এতিয়া আমি ইয়াত ক্লিক কৰি দিলো পেন্সিলটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াৰ পৰা আমি কি কৰিব পাৰো বাকি যদি কৰবাত ভুল হৈ আছে বা কিবা হৈ আছে সম্পূৰ্ণ শুধৰ লব পাৰো নহয় জানো আৰু ইয়াত আমি টেক্সট বিলাকো লগাব পাৰো এনে ধৰণে তো এতিয়া পাব্লিক হৈ আছে যেহেতু এই ভিডিঅ' তো এনে ধৰণে আমি এতিয়াৰে পৰা YT ষ্টুডিওৰ পৰা আমি ভিডিঅ'সমূহ পুৰা আপলোড দিব পাৰিম আমি যাব নালাগে ক্ৰম ব্ৰাউজাৰ যাব নালাগে
ইউটিউব এপ্লিকেশ্যনত তো ডাইৰেক্টলি ইয়াতে আপোনালোকৰ দেখিছে ইয়াত YT ষ্টুডিঅ' হয় এইটো ইয়াৰ পৰাই প্লাছ আইকনটো আছে আগতে ইয়াত প্লাছ চিন নাছিলে অকল এই বেল আইকনটো আৰু চেনেল লগতো আছিলে নহয় জানো এতিয়াৰে পৰা ইয়াত প্লাছ আইকনটো আহি গ'ল তো এয়া মই যোৱাকালি দেখিছোঁ অৰ্থাৎ ৰাতি 12 বজাত আহিছে চাগে কিন্তু মই এতিয়াহে দেখিছোঁ 5 তাৰিখত ৰাতিপুৱা দেখিছোঁ তো এতিয়া আপোনালোকে কমেণ্ট কৰিব যে কেনেকুৱা পাইছে এই আপডেটটো ইয়াৰ পৰা ভিডিঅ' আপলোড দিয়াটো ভাল পাইছে নে বোলে ইউটিউব এপ্লিকেশ্যনৰ পৰা নতুবা ক্ৰম ব্ৰাউজাৰৰ পৰা আপলোড দিয়াটো ভাল পাইছিলে তো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব মোৰ ফালৰ পৰা এয়া পূৰা ভাল হৈছে কাৰণ কিয় আমি দুটা এপ্লিকেশ্যন ইউজ কৰাতকৈ ডাইৰেক্ট এটা এপ্লিকেশ্যনৰ পৰাই মানে এইখিনি কণ্ট্ৰল কৰিব পাৰিম নিজৰ চেনেলৰ যিখিনি কাম থাকে আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে নহয় জানো আৰু নিশ্চয় দেখিলে যে এতিয়াৰে পৰা আমি ভিডিঅ' আপলোড দিবলৈ হ'লে ইউটিউবত তো আমি ইউটিউব এপটো অ'পেন কৰিব নালাগে আৰু এতিয়াৰে পৰা আমি ডাইৰেক্টলি একদম YT ষ্টুডিঅ'ৰ পৰাই আপলোড দিব পাৰোঁ আৰু বাকী কামখিনি তাৰ পৰাই কৰিব পাৰোঁ নহয় জানো তো আপোনালোকে কেনেকুৱা পালে এই আপডেটটো ভাল পালে নে পোৱা নাই তো কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই লাইক কৰিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰিব এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম